खिरनी छठ घाट पे पहुंचे सीईएम तुलीराम रोंगहांग। पूजा अर्चना में शामिल होने के बाद लिए छठ मैया का आशीर्वाद। छठ पूजा के तीसरे दिन कार्बी आंलंग ऑटोनॉमस काउंसिल के सीईएम तुलीराम रोंगहांग पश्चिम कार्बी आंलंग जिले स्थित खिरनी छठ घाट पे पहुंचे, जहां उन्होंने छठ मैया और सूर्य देव का आशीर्वाद लिया। उनके साथ सांसद, विधायक, एमएमसी समेत अन्य गणमान्य व्यक्ति भी इस अवसर पे उपस्थित थे और पूजा अर्चना में शामिल हुए। पूजा अर्चना में शामिल होने के बाद लोगों को संबोधित करते हुए सीईएम ने क्या कुछ कहा, देखें। पूजा करा सूर्य देवतार पूजा करा सब पूजा घाटत সকলো ৰাইজ ইয়াত আছে আৰু সেই সব পূজা কমিটিয়ে নিমন্ত্ৰণ ক্ৰমে আজি আমি একেলগে অহা আমাৰ সকলোৰে শ্ৰদ্ধা আমাৰ 6th Estate Constituency of MP Omorsin Kisitaria, Admania Bidhayak, Warsit Hangaya, Rosintra Nagaria, Local MC Pawan Kumar Nagaria, Raptan ex MC Joy Kisan Sulu Nagaria, ia Sot Puja বা এই পুরনো ছট পূজা কমিটি ভগত ডাঙৰীয়া আৰু লগতে আমাৰ পানজল সিং জেনেৰেল সেক্ৰেটাৰী কিৰণী ঘাট ছট পূজা কমিটি আৰু ইয়াত গণ্যমান্য ব্যক্তিসকল আৰু উপস্থিত থকা ৰাইজ, আমি চন্দ্ৰ আছে বা পৃথিৱীখন আছে, আমি সকলো যে মানি চলি আহিছে আমাৰ ভগৱান, যিটো আমি সূৰ্য দেৱতাৰ পূজা কৰে, ছট পূজা বুলি আমি কওঁ। সেই পূজাটো আমি সকলোৱে মানে, গতিকে ছট পূজা কমিটিয়ে ইয়াত কিছুমান মোক নিমন্ত্ৰণ হিচাপে ইয়াত মানে লিখিত হিচাপে মোক দিছে। তেখেতসকলে মোক নিমন্ত্ৰণ কৰি ইয়াত মেমৰেণ্ডাম আকাৰে মোক দিয়াইছে লিখিত হিচাপে। সেই গোটেইখিনি কাম মই আজি এই শুভ দিন, যিটো নেকি আজি সকলোৱে ইয়াত সকলো ধৰ্মাৱলম্বীয়ে ইয়াত মানে, অকল হিন্দী স্পিকিং নহয়, সকলো জাতি জনগোষ্ঠীয়ে যিমানখিনি ভাৰতৰ বাসিন্দা সকলো ধৰ্মাৱলম্বীয়ে যে মানে ইয়াত মোক কিছুমান লিখিত হিচাপে দিছে। সেই মেমৰেণ্ডাম ইয়াত সেই খিৰনী ঘাট ছট পূজা কমিটিয়ে মোক ৰিটেন দিছে, লিখিত হিচাপে দিছে। সেই গোটেইখিনি সমস্যাবিলাক খিৰনী ঘাট ছট পূজা কমিটি আৰু লগতে স্থানীয় এমএলচি পৱন কুমাৰৰ লগত আলাপ আলোচনা কৰি যিমান পাৰোঁ মই সমস্যাবিলাক সমাধান কৰিম বুলি মই আজি প্ৰতিশ্ৰুতি দিছোঁ। আজি এই 3 দিন কাৰ্য অকল ইয়াত খিৰনী ঘাট নহয়, বেলেগ বেলেগৰ ঠাইত কাৰ্বি আংলং ভাৰতৰ বেলেগ বেলেগৰ ৰাজ্য, বেলেগ বেলেগৰ ষ্টেটত যিটো সেই ছট পূজা আজি দিনটো আমাৰ যাতে আমাৰ বেমাৰ আজাৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক অভাৱ অভিযোগবিলাক লগতে যাতে ভগৱান
সূৰ্য দেৱতাই আমাক আশীৰ্বাদ দিয়ে। সেইটো কাৰণে সকলো জাতি জনগোষ্ঠীত আৰু ব্যক্তিগত আপোনালোকে দেখা পাইছে সেই সকলো ইয়াত যিটো নেকি আমাৰ সূৰ্য দেৱতা ইয়াত সকলো ব্যক্তিগত ফালৰ পৰা যিটো মানে ইয়াত আপোনালোকে দেখা পাইছে সকলোৱে ইয়াত প্ৰাৰ্থনা কৰে, আশীৰ্বাদ বিচাৰে, অভাৱ অভিযোগবিলাকে যাতে পূৰণ কৰে, যাতে যিবিলাক ইয়াত ছট পূজা মানা তেখেতসকলেও মই মনত কৰি ইয়াত কাৰ্বি আংলঙত যাতে কোনো জাতি জনগোষ্ঠীত সংঘাত নোহোৱাকৈ আমি যিটো ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰে, ভগৱানৰ ওচৰত যিটো আমি প্ৰাৰ্থনা কৰে, সেইটো যাতে কাৰ্বি আংলঙত যিমানখিনি অভাৱ অভিযোগবিলাকক পূৰণ কৰা লগতে কাৰ্বি আংলঙত যিমানখিনি ইয়াত বসবাস কৰা সকলো বেমাৰ আজাৰ পৰা যাতে ৰেহাই পায় তাৰ কাৰণে ভগৱান আমি সূৰ্য দেৱতা সকলোৱে প্ৰাৰ্থনা কৰিব লাগিব, আশীৰ্বাদ বিচাৰিব লাগে। ময়ো বিচাৰিছোঁ, ময়ো ধৰি বিচাৰিছোঁ যাতে আমাৰ মিলন ইয়াত বসবাস কৰা সেই কাৰ্বি আংলঙত বসবাস কৰা সকলো জাতি জনগোষ্ঠী যাতে হাই কাজিয়া নোহোৱাকৈ কোনো সংঘাত নোহোৱাকৈ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগে যে চিৰদিনলৈকে আমি ইয়াত একেলগে মিলি আগৰ পৰা যিটো আছে স্থানীয় বাসিন্দা আগৰ পৰা আছে, এতিয়াও আছে, ভৱিষ্যতত থাকিব লাগে। সেইটো মিলন যাতে সেই মিলনটো যাতে আমাৰ সূৰ্য দেৱতা বা ভগৱানে আমাক আশীৰ্বাদ দিয়ে তাৰ কাৰণে আজি ছট পূজা দিনটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, নেদেখাজনক আশীৰ্বাদ বিচাৰিছোঁ, নেদেখাজনক যাতে আমাক আশীৰ্বাদ দিয়ে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। শেষত ইয়াত খেলনি ঘাট ছট পূজা কমিটিয়ে আজি মোক নিমন্ত্ৰণ কৰাৰ কাৰণে কমিটি আমাৰ বিক্ৰম ভাগত পৰা আৰম্ভ কৰি সকলো কাৰ্যকৰ্তা আৰু লগতে স্থানীয় MEC পৱন কুমাৰ আৰু প্ৰাক্তন MEC জয় কিষাণ চৌধুৰীৰ পৰা আৰম্ভ কৰি ইয়াৰ স্থানীয় ৰাইজক মই সকলোলৈ মই ধন্যবাদ দিছোঁ। আৰু ইয়াত যিটো দেখিছোঁ ইয়াত মই থৈ গৈ থাকোঁতে কাৰ্বিবিলাকক ইয়াত পূজা কৰিছে। মই সুধিছোঁ, মই ইয়াত হিন্দী স্পিকিং দি তেওঁলোকৰ মই হিন্দী ভাষাতে সুধিছোঁ, নহয় কাৰ্বি ভাষা, আমি কাৰ্বি বুলি কৈছোঁ। গোৰ্খাও আছে ইয়াতে, গোৰ্খা দিলীপ গিৰিহঁতৰ আছে, দিলীপ দাহঁতৰ আছে ইয়াতে, গোৰ্খা আছে, কাৰ্বি আছে, বিহাৰী আছে, চব আছে। সকলো জাতি জনগোষ্ঠীত সকলোৱে ভগৱান এটাই ভগৱান, নেদেখাজনক ভগৱান, যাতে সেই নেদেখাজনক ভগৱানে যাতে আমাক কাৰ্বি আংলং সকলো জাতি জনগোষ্ঠীৰ ইয়াত বসবাস কৰা ৰাইজে যাতে আশীৰ্বাদ দিয়ে তাৰ কাৰণে মই আজি যিটো দিনটো আজি সেই দিনটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি সকলো জাতি জনগোষ্ঠীত আশীৰ্বাদ দিয়ে। ভগৱান এজনে, নেদেখাজনক আমি সদায় আশীৰ্বাদটো আমি বিচাৰিব লাগে। তাৰ কাৰণে সকলোলৈ কাৰ্ডম জনাই আৰু ইয়াত ৰীণা তেৰাংতি বাইদেউ আছে, তেখেতেও ইয়াত আমাৰ আমৰিং সমষ্টিত MEC তথা ইয়াৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ দি আজি এই ছট পূজা দিনটো সকলোৱে ইয়াত বিচৰা যিটো আশীৰ্বাদ দিছে, নেদেখাজনক যিটো সকলোৱে প্ৰাৰ্থনা জনাইছে, ইয়াত নেদেখাজনক আশীৰ্বাদ বিচৰা সকলোকে যাতে ভগৱানে যাতে পূৰণ কৰক তাৰ কাৰণে কামনা কৰি মই চুমু ভাষণে সামৰি মাৰিলোঁ।